পুনৰ আপোনালোকে দিল্লীলৈ যাব লগা হৈছে যিটো শুনানিৰ কাৰণে। আজি যিহেতু আপোনালোকে গুৱাহাটীৰ পৰা দিল্লী অভিমুখে আপোনালোকে ৰাওনা হৈছে, গোটেই বাৰ্তাটো অসমবাসী ৰাইজলৈ যিহেতু আপোনালোকে যিটো উদ্দেশ্যে যাব লৈছে তাৰ বিষয়ে অকণমান জনাব। নিশ্চিতভাৱে প্ৰথমতে আমি ফাৰ্ষ্ট নিউজ আছাম আৰু আপুনি পৰমানন্দ সোণোৱাল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবেই, কাৰণ একদম পুৱতে নিশা 5 বজাতে আপুনি গুৱাহাটী ৰেলৱে ষ্টেচনলৈ আহি আমাৰ এনেধৰণে মনৰ বতৰা সংগ্ৰহ কৰিব বিচাৰিছে অসমৰ ৰাজ্যক, গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিষয়টো হ'ল যোৱা দীৰ্ঘদিন ধৰি আমি অসমৰ অনুসূচিত জাতি আৰু জনজাতিৰ বিভিন্ন দীৰ্ঘদিনীয়া সমস্যাসমূহ অসম চৰকাৰে অৱহেলা কৰাৰ বাবে আমি নতুন দিল্লীত ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় আয়োগৰ ওচৰত উত্থাপন কৰি আহিছিলোঁ। আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগেও আমাৰ বিষয়বিলাক অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু যোৱা প্ৰায় জুন জুলাই মাহৰ পৰা নিয়মিতভাৱে শুনানি গ্ৰহণ কৰি আহিছে। চৰকাৰী পক্ষ, আমি অভিযোগকাৰী সংগঠনবিলাক, অনুসূচিত জাতি যুৱস্থ পৰিষদ অসম, কাৰ্বি ছাত্ৰ সন্থা, আমাৰ কথা বতৰাবিলাকো তেওঁলোকে খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আহিছে। আৰু অহা পৰহিলৈ 9 জানুৱাৰী তাৰিখৰ দিনাও ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে আমাক আমন্ত্ৰণ জনাইছে। আৰু এই গোটেই বিষয়বিলাক আমাৰ অনুসূচিত জাতি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা, প্ৰধানতঃ অনুসূচিত ছাত্ৰ ছাত্ৰীসকলে জলপানী নিয়মীয়াকৰণ নকৰা, অনুসূচিত জাতি বিষয়া কৰ্মচাৰীসকলৰ পদোন্নতিত সংৰক্ষণ আইনখন বাৰে বাৰে ভংগ কৰি থকা বা আমাক সংৰক্ষণ আইনখনৰ প্ৰকৃত প্ৰয়োগ নোহোৱা, এই বিষয়বিলাক যি আমাৰ তাতে শুনানি হৈ আছে, এই শুনানি তেওঁলোকে অহা পৰহিলৈ আকৌ ব্যৱস্থা কৰিছে। গতিকে আমি অনুসূচিত যুৱস্থ পৰিষদ অসমৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা মই নিজেই, মোৰ লগতে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক প্ৰান্ত কুমাৰ দাস, প্ৰচাৰ সম্পাদক আমাৰ অমিত ৰঞ্জন দাস ডাঙৰীয়া যাব। আমাৰ গুৱাহাটী মহানগৰ কমিটিৰ সাধাৰণ সম্পাদক সত্যব্ৰত দাসে আমাক ইয়াত বিদায় সম্বোধন জনাবলৈ আহিছে। গতিকে আমি এটা দল আকৌ তিনিজনীয়া দল দিল্লীলৈ যাবলগীয়া হৈছে। যোৱা সময়ছোৱাত আমি তেনেধৰণে গোটেই বিষয়টোক লৈ পেলাই আমি ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ, আয়োগৰ ওচৰত উত্থাপন কৰিছোঁ। মই ভাবোঁ আহি থকা সময়তে বিষয়বিলাক সজিলে উত্থাপন হ'ব। আৰু অহা পৰহি যি শুনানি হ'ব, এই শুনানিত আমি শক্তিশালীভাৱে গোটেই বিষয়বিলাক উত্থাপন কৰিম, যাতে অসম চৰকাৰে আহি থকা দিনত আমাক কোনো ধৰণৰ প্ৰবঞ্চনা কৰিব নোৱাৰে। গতিকে আজি ৰাতিপুৱা 6 বজাত আমাৰ ৰাজধানী ৰেল যোগে আমি দিল্লীলৈ যাম। মই ভাবোঁ যে অসমৰ ৰাজ্যৰ যি সমস্যা আছে, সেই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে দিল্লী ৰাষ্ট্ৰীয় আয়োগে গুৰুত্ব প্ৰদান কৰিব।